আমাৰ দীক্ষিতা বহুত কিবা কিবি এৱাৰ্ড পাই থৈছে। মিছ কিডছ ইণ্টাৰনেশ্যনেল ৰিগেল ইণ্ডিয়া নৰ্থ ইষ্ট এৱাৰ্ড। গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই শুই উঠি ব্ৰাছ কৰি একদম পিছফালে গুচি আহিলোঁ, কাৰণ মানে ইউটিউবৰ ভিডিঅ' এটা আপলোড কৰিবলগীয়া আছিলে। আগফালে একেবাৰে নেটৱৰ্কে নাপায়, গতিকে মানে মই অকণমান পাছফালে গুচি আহিলোঁ। কি হ'ল নিশ্চয় বেলেগ দেখিছে একদম। বগৰী গছৰ ফালে চাওক, এটা সেন্দুৰী আম পালোঁ এতিয়া। আঠা খুলিছা? আমাৰ মিঠু উঠিলে। কিয় দেৰি হ'ল আজি উঠা? এডিটিং কৰিলোঁ। ইফালে লাগি আছে আমাৰ বৌ। পাত কাটি ল'লোঁ। কোন লুকাই আছে মোৰ পিঠিৰ পিছফালে? টেষ্ট কৰি লওঁ। মজা লাগিছে। ঘৰলৈ যাম বুলি ওলালোঁ, আকৌ আহি গ'ল বৰষুণ। মানে এদিন ৰ'দ এদিন বৰষুণ, কি যে হৈছে এনেকৈ হৈ থাকিলে গা বেয়াই হৈ যাব। আহিছোঁ আৰু ঘৰলৈ বুলি। আৰু এইফালে মানে আমাৰ এপাদু আছে, এইফালে নিচাদু শদিয়ালৈ যাব বোলে ফুৰিবলৈ। এইফালে বৌ অকলে থাকিব। বাই বাই। আমাৰ নিচাদু মানে আজি একচুৱেলি কি বাইদেউৰ ল'ৰাটোৰ মানে বাৰ্থডে আছে, সেইকাৰণে গৈ আছে। বাই বাই। কিন বৰষুণ দি আছে আৰু আমি গোটেই তিনিজন ৰখি আছোঁ। মানে আপাদু আৰু নিচাদু মাকুমৰ পৰা যাব শদিয়ালৈ। এইফালে এতিয়া বাছৰ কাৰণে ৱেইট কৰি আছোঁ। এতিয়া মানে ভিৰত পুৰা থিয় গৈ আছোঁ। যাব দেই, বাই বাই। বাছৰ পৰা এতিয়া নামিলোঁ, পুৰা বৰষুণ হৈ আছে। ভণ্টিকে এবাৰ ফোন কৰি চাম বুলি ভাবিছোঁ। হেল্ল', ছাতি লৈ আহিবি নেকি নিবলৈ? মই টাউনত ৰখি আছোঁ। অঁ, ফাইনেলি ঘৰ আহি পালোঁ। লেতেৰা কাপোৰকেইটা ইয়াতে থৈ দিওঁ আৰু মানে একেবাৰে কাইলৈ ধুম, কাৰণ যিহেতু বৰষুণ বহুত হৈ আছে। ঘৰত পাই মেলি বহুত দেৰি শুলোঁ আৰু এতিয়া টাইম হৈ আছে আপোনাৰ 4টা। মায়ে কৈ আছে বোলে ক'ৰবাত থৈ আহিবগৈ লাগে। ক'ত থৈ আহিব লাগে মা? বাছত যাব নোৱাৰি নেকি? কেলে? বমি হয়। তইও যাবি নেকি? যাবি নাই? তই কি ললি? মাক বাৰু দুলীয়াজান থৈ আহিমগৈ, কিন্তু তাৰ আগতে মানে এনাইক আমাৰ ঘৰলৈ লৈ আহোঁগৈ। বহুত দিন অহা নাই বোলে। এতিয়া নিবলৈ আহিলোঁ আমাৰ এই মৰমৰ এনাইক। মামী মানে বাঁহ গাজ কাটি আছে। এই একো নাই, আহক। তামোল লৈ লৈছে নেকি এইবোৰ? অঁ, এইফালে এতিয়া এনাই আহিলে। এতিয়া মাক লৈ যাওঁ দুলীয়াজানলৈ বুলি। দুলীয়াজানলৈ বাছত যাবলৈ এনেই দিগদাৰ আৰু দুভাগ হয়। মামীক 200 টকা দিবলগীয়া আছিলে বোলে, আপোনাৰ গিফ্ট। বাওঁহাতে দিছোঁ খালি। গৈছোঁ আৰু এতিয়া দুলীয়াজানলৈ। আৰু এইফালে আমাৰ ভণ্টিকেইজনীও আছে। এতিয়া অলপ ভৰাই লওঁ তেল। পালোহি টিংৰাই বুলি কয়। কি নলয় নেকি? আহক ক। তহঁতি বহি থাক আৰামছে। কি লওঁ কি নলওঁকে এতিয়া এইবিলাকে আছে আৰু কচৰিকে ল'বলগীয়া হয় দে। পাই গ'লোঁ সেই মাহীহঁতৰ ঘৰ। আৰু এই এৰিয়াখিনি একচুৱেলি টিপলিং বুলি কয়। আৰু এইফালে আছে আমাৰ মাহী আৰু এই পোৱালীজনী চবলৈ যায়। এইফালে আমাৰ দীক্ষিতা বহুত কিবা কিবি এৱাৰ্ড পাই থৈছে। এইবিলাক চাওক, মডেলিং কৰে। মিষ্টাৰ মিছ কিডছ ইণ্টাৰনেশ্যনেল ৰিগেল ইণ্ডিয়া নৰ্থ ইষ্ট এৱাৰ্ড। বা ইমান গাল আছে। আৰু এখন ডিগবৈ, এইটো কাণপুৰ। ত' নেক্সট শ্ব' কেতিয়া আছে? 9 তাৰিখে। গোৱাত আছে নেকি? বঢ়িয়া, গোৱা ফুৰি আহিব ছোৱালীজনী। সকলো এতিয়া মাটিতে বহি ধুনীয়াকৈ চাহৰ জুতি লৈ আছে। নচুৱাব লাগিব। এতিয়া আমি ওলাই আহিলোঁ গোটেইকেইটা মাহীহঁতৰ ঘৰৰ পৰা। সিহঁতি দুজনীও এতিয়া লৈ যাওঁ আৰু ডাইৰেক্টলি এতিয়া ঘৰলৈ যাওঁ। আলহী আৰু ঘৰ। বাই বাই। এইফালে ভণ্টিয়ে মানে গেটখন খুলিছে, টিভি চাই আছে। পালোহি দেই। আজিলৈ ব্লগটো ইমানেই। আজি দিনটো পুৰা ফুৰিলোঁ, তো এতিয়া ৰেষ্ট ল'ব লাগিব। এই ধৰণে আপোনালোকে ব্লগটো মৰম আগবঢ়াই থাকিব।